ধূপকাঠি মমবাতিত দেৱ-দেৱী। দুখ লাগিছে বিধায়কৰ, দুখেই নহয় খং উঠিছে। সদনত কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ সরকারলৈ বিনয় ভরা আহ্বান। আমরা আমাদের সভ্যতা সংস্কৃতি যার জন্য সনাতনীরা বিশ্ববাসীর কাছে সমাদৃত, আজকে দেখা যায় যে নিজের মুনাফা লাভের জন্য হয়তোবা কোনো ক্যান্ডেল বা মোমবাতির প্যাকেটে দেবদেবীর ফটো লাগানো হয় তার ব্যক্তিগত স্বার্থে। অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, আমরা আমার বাবা মার ফটো আমরা কোনো জায়গায় লাগাই না, কেন লাগাই না? সেই ক্যান্ডেল বা মোমবাতির প্যাকেটে লাগাই না, কিছু লাগাই না। যদি লাগাই তাহলে হয়তো বা অন্য জায়গায় গিয়ে পড়বে। তাই বিশেষ করে এই দেবদেবী, যে দেবদেবী আরাধ্য দেবদেবী আমরা খুশিতে রাখি, আমাদের অন্তরে রাখি, সেই অন্তরের দেবী দেবতাকে দেখা যায় যে অনেক সময় রাস্তায় ড্রেইনে। এই ক্ষেত্রে সরকার যাতে কঠোর হয় এবং নোটিফিকেশন যাতে বার করে। সঁচাকৈয়ে দুখ লগা ঘটনা এয়া। এইবোৰ ধূপকাঠি মমৰ পেকেট পেলাই দিয়াৰ পাছত জাবৰৰ দম অথবা কোনোৱে গছকি যোৱাটো তেনেই সাধাৰণ কথা। হঠাৎ হিন্দুত্ববাদী হৈ উঠা উত্তৰ কৰিমগঞ্জৰ বিধায়কৰ এনে দুখ ভৰা প্ৰশ্নৰ উত্তৰ অৱশ্যে চৰকাৰৰ ফালৰ পৰা দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। তেখেতৰ কথাটোত ময়ো একমত, কিন্তু কথাটো হৈছে কি যে আমাৰ ধূপকাঠি বা অন্যান্য মমবাতি হওক বা পূজাৰ সামগ্ৰী হওক, তাত ভগৱানৰ ফটো কিছুমান দিয়ে আৰু ভগৱানৰ ফটো কিছুমানে দি মানে ধূপকাঠিটো ধূপখিনি ধূপৰ পেকেটটো শেষ হৈ যোৱাৰ পিছত সেই ধূপৰ পেকেটটো ক'ৰবাত জাবৰৰ আৱৰ্জনাত পেলাই দিলে বা ক'ৰবাত ৰাস্তাতে পেলাই দিলে। গতিকে মানুহবিলাকে সেই ভগৱানৰ ফটোটো গছকি যাবলৈ মানুহৰ বেয়া পায়, বা ভগৱানক পূজা কৰে সেই ভগৱানৰ ফটোটো মানে আৱৰ্জনাত দমত দেখিলে মানুহে কথাটোত অলপ বেজাৰ পায়। এইটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হয়। গতিকে এই কথাটো গুৰুত্বপূৰ্ণ, নিশ্চয় গোটেই কথাটো গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিছোঁ। তাৰে ভিতৰতো কিছুমান ধূপ আছে যেনে চাইকেল ব্ৰেণ্ড, তেওঁলোকে অকল চাইকেলৰ ফটোটো দিয়ে। গতিকে তেনেকৈ দুই এটা ধূপকাঠি ব্ৰেণ্ড আছে যিয়ে নিজৰ চাইকেল ব্ৰেণ্ডে এতিয়া চাইকেলৰ ব্ৰেণ্ড দিয়ে। গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান আছে। উল্লেখ্য যে সদনৰ শূন্যকালীন ঘণ্টাত পুৰকায়স্থই এই প্ৰশ্ন উত্থাপন কৰিছিল বিধানসভাৰ মজিয়াত। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।